সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৱেলকাম টু লাৰ্ণিং ইনচাইটছ ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম 2024 ছেকেণ্ড ইউনিট টেষ্ট 2024 ক্লাছ 10 ছাবজেক্ট ইংলিছটো আলোচনা কৰিম। এইটো হয় আমাৰ ডক্টৰ APJ আব্দুল কালাম ছায়েন্স একাডেমীৰ এইখন এটা কুৱেশ্যন, আৰু কুৱেশ্যনটো বহুত ধুনীয়া এটা কুৱেশ্যন হৈছে। ষ্টেটমেণ্ট বেছ বহুতকেইটা কুৱেশ্যন আছে, গতিকে এই কুৱেশ্যনটো চালে তোমালোকৰ উপকাৰ হ'ব বুলি মই আশাবাদী। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 1 লৈ। কুৱেশ্যন নম্বৰ 1ত কি কৈছে, ষ্টেটমেণ্ট দিয়া আছে। ষ্টেটমেণ্ট 1, প্ৰাঞ্জল ৱাজ য়াংগাৰ ফ্ৰম আছাম। প্ৰাঞ্জল কি অসমৰ এজন যুৱক আছিল। এই কথাটো ষ্টেটমেণ্টটো শুদ্ধ হয়, এইটো শুদ্ধ। আৰু ষ্টেটমেণ্ট 2ত কোৱা হৈছে যে ৰাজবীৰ ৱাজ প্ৰাঞ্জলছ আংকেল। ৰাজবীৰ ৱাজ প্ৰাঞ্জলছ আংকেল নহয়, তেওঁৰ ক্লাছমেট আছিল। ৰাজবীৰ আৰু প্ৰাঞ্জল কি আছিল, ক্লাছমেট আছিল। গতিকে আমাৰ ষ্টেটমেণ্টটো ৰং হৈ যাব। অৰ্থাৎ ষ্টেটমেণ্ট 1 ইজ ট্ৰু, ষ্টেটমেণ্ট 2 ইজ ফলছ। 1 নম্বৰ ষ্টেটমেণ্ট শুদ্ধ, 2 নম্বৰ ষ্টেটমেণ্টটো আমাৰ ভুল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ, যে ডিউৰিং দ্য ট্ৰেইন জাৰ্ণি, অৰ্থাৎ ৰেলগাড়ীৰে যাত্ৰা কৰাৰ সময়ত প্ৰাঞ্জল ৱাজ বিজি ইন মোবাইল ফোন। নহয়, প্ৰাঞ্জল মোবাইল ফোনত ব্যস্ত নাই, প্ৰাঞ্জল আছিল কিতাপ পঢ়াত ব্যস্ত আছিল। কিয়? কাৰণ তেওঁ ডিটেক্টিভ ষ্টৰিবিলাক বহুত ভাল পাইছিল, আৰু ডিটেক্টিভ ষ্টৰিৰ এটা কিতাপ তেখেতে ওলাই লৈ বাহিৰ কৰি কি কৰিছিল, পঢ়িবলৈ আৰম্ভ কৰিছিল। আৰু ইয়াত কোৱা হৈছে, ষ্টেটমেণ্ট 2ত কোৱা হৈছে, ডিউৰিং দ্য ট্ৰেইন জাৰ্ণি ৰাজবীৰ ৱাৰ বিজি লুকিং এট ভিডিঅ' গেমছ। ভিডিঅ' গেমৰ কোনো কথাও ইয়াত নাই। ৰাজবীৰ কিহত ব্যস্ত আছিল? ৰাজবীৰ ৱাজ কিনাৰ লুকিং দ্য চিনাৰী আউটছাইড অফ দ্য ট্ৰেইন। গ্ৰীণ সেউজীয়া ধাননি পথাৰ আৰু সেউজীয়া যিবিলাক দৃশ্য আছিল, সেই ধুনীয়া দৃশ্যবোৰ দেখাত তেওঁ ব্যস্ত হৈ পৰিছিল। এতিয়া আমাৰ দুয়োটা ষ্টেটমেণ্ট কি হৈ গ'ল, ষ্টেটমেণ্ট ৰং হৈ গ'ল। বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ফলছ। অৰ্থাৎ দুয়োটা ষ্টেটমেণ্ট ইয়াত ফলছ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3, ষ্টেটমেণ্ট 1। ষ্টেটমেণ্ট 1ত কি কোৱা হৈছে, ডিউৰিং দি উইণ্টাৰ ভেকেশ্যন প্ৰাঞ্জল হেজ ইনভাইটেড ৰাজবীৰ টু ভিজিট প্ৰাঞ্জলছ হাউচ। এইটো মৰমৰ ছাত্ৰ ছাত্ৰী, প্ৰাঞ্জলে ৰাজবীৰক কি কৰিছিল, ইনভাইট কৰিছিল, তেওঁলোকৰ ঘৰ দেখিবলৈ ইনভাইট কৰিছিল। কিন্তু ইয়াত ইনভাইট কৰিছিল ছামাৰ ভেকেশ্যনত, কিন্তু ইয়াত কি দিয়া আছে, ইয়াত যিহেতু উইণ্টাৰ ভেকেশ্যন দিয়া আছে, গতিকে ষ্টেটমেণ্ট 1 ইজ ফলছ। নাও দ্য ষ্টেটমেণ্ট 2ত কোৱা হৈছে, প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱেৰ কামিং ফ্ৰম আছাম টু দিল্লী। এই ষ্টেটমেণ্টটো কি হ'ব, আমাৰ ভুল হৈ যাব। কিয়? কাৰণ তেওঁলোকে দে ৱেৰ কামিং ফ্ৰম দিল্লী টু আছাম, দিল্লীৰ পৰা অসমলৈ আহিছিল, কিন্তু ইয়াত কোৱা হৈছে যে অসমৰ পৰা দিল্লীলৈ গৈছিল। এইটো ওলোটা হৈ গ'ল, গতিকে দুয়োটা ষ্টেটমেণ্ট কি হ'ব, আমাৰ ফলছ হ'ব। বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ফলছ। অৰ্থাৎ দুয়োটা ষ্টেটমেণ্ট আমাৰ ইয়াত কি হ'ব, ভুল হৈ যাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। কুৱেশ্যন নম্বৰ 4ত কোৱা হৈছে, ষ্টেটমেণ্ট 1, প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ টি গাৰ্ডেন ইন আপাৰ আছাম নেমড ঢেকীয়াবাৰী। হয়, তেখেতৰ দেউতাকে কি আছিল, প্ৰাঞ্জলৰ দেউতাক ঢেকীয়াবাৰী টি এষ্টেটৰ কি আছিল, মেনেজাৰ আছিল, আৰু সেইটো ক'ত অৱস্থিত আছে, এইটো আপাৰ আছামত আছে। ষ্টেটমেণ্ট 1 ইয়াত শুদ্ধ হৈ গ'ল। আৰু ষ্টেটমেণ্ট 2ত কোৱা হৈছে, প্ৰাঞ্জলছ ফাদাৰ্ছ নেম ইজ মিষ্টাৰ বৰুৱা হু মেনেজেছ দ্য ঢেকীয়াবাৰী টি এষ্টেট। অৰ্থাৎ প্ৰাঞ্জলৰ দেউতাকৰ নাম আছিল কি, মিষ্টাৰ বৰুৱা। এই কথাটো শুদ্ধ, আৰু তেখেতে কি কৰিছিল, মেনেজ কৰিছিল ঢেকীয়াবাৰী টি গাৰ্ডেনৰ যিহেতু মেনেজাৰ আছিল, গতিকে তেখেতে কি কৰিছিল, মেনেজ কৰিছিল। মেনেজাৰৰ কাম হৈছে মেনেজ কৰা। এতিয়া বোথ ষ্টেটমেণ্ট 1 এণ্ড 2 আৰ ট্ৰু। চ'
The option number C is the right answer over here. এতিয়া পৰৱৰ্তী question number 5 লৈ যাম। question number 5ত কোৱা হৈছে question number 5ত কোৱা হৈছে dash has the largest concentration of tea plantation in the world অৰ্থাৎ ইয়াত কি আছে দাৰ্জিলিং তামিলনাডু বিহাৰ অৰ্থাৎ আসাম has the largest concentration of tea plantation in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি প্লান্টেশ্যন ক'ত হৈছে অসমত আছে এতিয়া আহিছো question number 6 লৈ tea was first drunk in China এইটো ডাইৰেক্ট fill in the blanks tea was first drunk in China অৰ্থাৎ চাইনাত প্ৰথমে চাহ পান কৰা হৈছিল এতিয়া আহিছো question number 7 লৈ custard was the name of a dash কাষ্টাৰ্ড কাৰ নাম আছিল আমাৰ এইটো টেল অফ কাষ্টাৰ্ড দি ড্ৰাগনৰ পৰা দিয়া হৈছে আৰু কাষ্টাৰ্ড কাৰ নাম আছিল এইটো ড্ৰাগনটোৰ নাম আছিল কাষ্টাৰ্ড সো ড্ৰাগন ইজ দি কাৰেক্ট অপশ্যন এতিয়া আছে question number 8 লৈ in the poem animals অৰ্থাৎ এনিমেল পয়েমত ওয়াল্ট হুইটম্যান writes that animals do not discuss their duty to God হ'ব এইটো duty to God they do not whine about their condition আৰু duty to God বুলি তাত উল্লেখ আছে এতিয়া আহিছো question number 9 লৈ from your reading of the table of custard the dragon choose the correct option custard the dragonৰ পৰা দিয়া হৈছে এইটো choose the correct option আমাক কৰিব লাগে ম্যাচিং কৰিব লাগে এইটি হ'ব কিটেনটোৰ কালাৰটো কি আছিল ব্ল্যাক আছিল আৰু মাউসটোৰ কালাৰে কি আছিল গ্ৰে আছিল সো অপশ্যন নাম্বাৰ ডি ইজ দি ৰাইট অপশ্যন ওভাৰ হিয়াৰ question number 10 statement 1 আছে কি গ্রিফিন চুজ এ ব্যাড টাইম টু বি ইন লণ্ডন যে গ্রিফিনে যেতিয়া বেয়া সময় আছিল তেতিয়া তেওঁ লণ্ডনত কটাইছিল এইটো কি হ'ব আমাৰ এইটো হ'ব ট্ৰু statement 1 ইজ ট্ৰু হ'ব কিয় কাৰণ গ্রিফিন সায়েন্টিস্ট যিজন আছিল তেওঁৰ বেড টাইম অৰ্থাৎ বেয়া সময়টো তেওঁ ক'ত কটাইছিল টু বি ইন লণ্ডনত কটাইছিল এইটো ঠিকে আছে statement 2 আছে it was bad time because all shop in London were closed এইটো বেয়া সময় আছিল কাৰণ it was bad time because all shop in London were closed নহয় যেহেতু তেওঁ লণ্ডনত বেয়া সময় কটাইছিল আৰু লণ্ডনত এইটো কাৰণে বেয়া সময় কটোৱা নাই যে গোটেই কেইটা কি দোকান বন্ধ আছিল এইটো নহব গতিকে 1 is true statement 1 is true and statement 2 is false এতিয়া আছে question number 9 লৈ গ্রিফিন the scientist had carried out experiment after experiment অর্থাৎ তেওঁ কি কৰিছিল পৰীক্ষাৰ পিছত পৰীক্ষা কৰিছিল what experiment is being referred here to ইয়াত কি এক্সপেৰিমেন্টৰ কথা কোৱা হৈছে কি পৰীক্ষা নিৰীক্ষাৰ কথা কোৱা হৈছে এইটো আছিল টু বিকাম হাউ টু বিকাম ইনভিজিবল অৰ্থাৎ কেনেকৈ অদৃশ্য হ'ব পাৰি এই যিটো প্ৰেক্টিছ এইটো তেওঁ বাৰে বাৰে পৰীক্ষা নিৰীক্ষা কৰি আছিল সো বি ইজ দি right option over here question number 12 shortly afterwards a curious episode occurred footprints without footor পৰা দিয়া হৈছে ইয়াত আন্ডারলাইন কৰি দিয়া হৈছে curious choose the word which means the same as the underlined word অর্থাৎ curious শব্দটোৰ কি কৰিব লাগে আমাৰ সমাৰ্থক শব্দ উলিয়াব লাগে এইটি হ'ব strange অদ্ভুত প্ৰকৃতিৰ এটা কি হৈছিল এপিসোড অকার হৈছিল ঘটনা এটা ঘটি গৈছিল এতিয়া পৰৱৰ্তী কোৱেশ্চন লৈ আহিম এতিয়া আমি কোৱেশ্চন নম্বৰ 15 লৈ আহিছো কোৱেশ্চন নম্বৰ 15ত কি কোৱা হৈছে কোৱেশ্চন নম্বৰ 15ত কোৱা হৈছে এজাৰচন ৰিজনৰ কোৱেশ্চন বিলাক ধুনীয়াকৈ কৰিব লাগে কাৰণ ইয়াত খেলিমেলি হোৱাৰ চান্স থাকে এজাৰচনত কৈছে পাৰ্সিভেল ওয়াজ এ কাৱাৰ্ড নাইট এইটো কথাটো শুদ্ধ হয় এইটো যদিও তোমালোকৰ কিতাপত ডাইৰেক্ট কি দিয়া নাই কিন্তু পাৰ্সিভেল বুলি কাক কোৱা হৈছিল কাষ্টাৰ্ড দি ড্ৰাগনক বাকি পোহনীয়া জন্তুবিলাকে তেওঁক জকাইছিল কিয় কাৰণ পাৰ্সিভেল ওয়াজ এ কাৱাৰ্ড নাইট এটা নাইট আছিল এতিয়া নাইট কি নাইট হৈছে এইটো উচ্চ পদ যি পদটো বহুত তপস্যা কৰি এটা টাইটেল হয় নাইট
সেই নাইটটো কি এইটো ইংলেণ্ডৰ এটা উপাধি হয় আৰু সেই উপাধিটো গ্ৰহণ কৰা এজন ব্যক্তি আছিল কি যাৰ নাম আছিল পাৰ্চিভেল, যিজন কাৱাৰ্ড আছিল, ভীতু আছিল। এইটো শুদ্ধ হয়। এতিয়া ৰিজনটো কি দিছে, কাষ্টাৰ্ড ইজ কল্ড এ পাৰ্চিভেল। কাষ্টাৰ্ডক কি কোৱা হৈছিল? পাৰ্চিভেল কোৱা হৈছিল। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত খেলি মেলি কৰি দিব পাৰা। কিয়? কাৰণ কি ইয়াত এই কথাটো কি আছিল, কাষ্টাৰ্ড ইজ কল্ড এ পাৰ্চিভেল। কাষ্টাৰ্ডক কি কোৱা হৈছে? পাৰ্চিভেল কোৱা হৈছে। এতিয়া কথাটো হ'ল, সেই নাইটজন সেইকাৰণেতো সেই যিটো নাইটজন আছিল, পাৰ্চিভেল নামৰ যিজন নাইট আছিল, সেই নাইটটো তেওঁ ভীতু হোৱাৰ কাৰণ এইটো নেকি যে কাষ্টাৰ্ড দি ড্ৰাগনক কি কোৱা হৈছিল? পাৰ্চিভেল বুলি কোৱা হৈছিল? নহয়, পাৰ্চিভেল বুলি এই কাৰণে কোৱা হৈছিল যে এজন নাইট আছিল যাৰ নাম কি আছিল? পাৰ্চিভেল। সেইটো কি আছিল? ভীতু আছিল। সেইকাৰণে কিন্তু কাষ্টাৰ্ড দি ড্ৰাগনক কি কোৱা হৈছে? পাৰ্চিভেল বুলি কোৱা হৈছে। এইটো ওলোটা যদি হ'লহেঁতেন যে এই লাইনটো তলৰ লাইনটো ওপৰত আৰু ওপৰৰ লাইনটো তলত হ'লে বেলেগ হ'ল হয়, কিন্তু ইয়াত কি হ'ব যে দুয়োটা শুদ্ধ। কাষ্টাৰ্ড দি ড্ৰাগনক পাৰ্চিভেল কোৱা হৈছে, এইটো শুদ্ধ। আৰু এজন নাইট আছিল যিজনৰ নাম আছিল কি? পাৰ্চিভেল, এইটো শুদ্ধ। দুয়োটা শুদ্ধ, কিন্তু এজাৰচনক ব্যাখ্যা নকৰে। বোথ এজাৰচন এণ্ড ৰিজন আৰ কাৰেক্ট, বাট ৰিজন ইজ নট দি কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। দুয়োটা শুদ্ধ, কিন্তু ৰিজনে কি কৰা নাই? এজাৰচনক ব্যাখ্যা কৰা নাই। কাৰণ কাষ্টাৰ্ড দি ড্ৰাগনক পাৰ্চিভেল কোৱা হৈছিল সেইটোৰ বাবে কিন্তু নাইটজন এলেহুৱা বা ভীতু নাছিল। কিন্তু কাষ্টাৰ্ড দি ড্ৰাগনক কিয় কোৱা হৈছিল পাৰ্চিভেল? কাৰণ এজন পাৰ্চিভেল নামৰ নাইট আছিল যিজন ভীতু আছিল, সেইকাৰণে কিন্তু কাষ্টাৰ্ডক কোৱা হৈছে। কিন্তু কাষ্টাৰ্ডক পাৰ্চিভেল বুলি কোৱা হৈছে কাৰণে নাইটজন কি নাছিল? ভীতু নাছিল। তো এইটো দুয়োটা শুদ্ধ, বাট আৰ ইজ নট কাৰেক্ট এক্সপ্লেনেশ্যন অফ এজাৰচন। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 15 লৈ। দ্য ৱৰ্ড প্লেচিড মিনছ। প্লেচিড শব্দটোৰ অৰ্থ হৈছে কাম, শান্ত। এতিয়া আমাৰ MCQ বিলাক হৈ গ'ল। এতিয়া হৈছে হোৱাট ডু ইউ মিন বাই ভেণ্ডৰ। যে ভেণ্ডৰ বুলিলে তুমি কি বুজা? ভেণ্ডৰ হৈছে আচলতে যিবোৰ দোকানীয়ে তেওঁৰ বিক্ৰী কৰা বয় বস্তু লৈ ঠায়ে ঠায়ে ঘূৰি ফুৰে, সেইবিলাকক ভেণ্ডৰ বুলি কোৱা হয়। ইয়াত তোমালোকে লিখিব পাৰা আৰ শ্বপকিপাৰ হু কেৰিজ দিয়াৰ sells goods place to place is called vendor. Where did Belinda live? বেলিণ্ডা ক'ত বসবাস কৰিছিল? বেলিণ্ডা lived in a white house. এটা বগা ঘৰত বসবাস কৰিছিল। এতিয়া কৈছে যে নেম দ্য বুক ফ্ৰম ৱেৰ দ্য পয়েম এনিমেলছ হেজ বিন টেকেন ফ্ৰম। অৰ্থাৎ এনিমেলছ নামৰ যিটো পদ্য, সেই পদ্যটো ক'ৰ পৰা লোৱা হৈছে? এইটো আচলতে এনিমেলছ নামৰ পদ্য যিটো আছে, সেই পদ্যটোৰ তলত তোমালোকে দেখা পাবা কিতাপখনৰ নাম উল্লেখ আছে। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এটা কথা তোমালোকক কৈ দিওঁ, যিটো আচল অৰিজিনেল যিটো পয়েম আছিল, সেই পয়েমটো কিন্তু 1242 লাইনৰ পদ্য আছিল। আৰু সেই পদ্যৰ পৰা মাজৰ পৰা এনিমেলছ নামৰ এটা নাম দি সেইটো এটা টুকুৰা তোমালোকৰ বাবে উঠাই দিয়া হৈছে। তোমালোকে এইটো কি কৰিবা? এনিমেলছ নামৰ যিটো পদ্য আছে, সেই পদ্যটোৰ তলত দেখিবা সেই আচল পদ্যটো অৰিজিনেল পয়েমটোৰ নাম কিন্তু দিয়া হৈছে, তাত বুকো উল্লেখ কৰা হৈছে। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ ডি লৈ। হু ইজ দ্য অথৰ অফ দ্য ষ্টৰী ফুটপ্ৰিণ্টছ উইদাউট ফিট? ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ ৰাইটাৰজনৰ নাম কি? এইটো তোমালোকে দেখি ল'বা কিতাপত। এতিয়া আহিছোঁ চি লৈ। হুৱেন ডিড টি কাম টু ইউৰোপ? টি চাহ কেতিয়া ইউৰোপলৈ গৈছিল? এইটো গৈছিল 17th centuryত এইটো ইউৰোপলৈ গৈছিল। অলপ কনফিউজ হৈ আছে মোৰ, তোমালোকে দেখি ল'বা 17th century হ'ব লাগে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 নম্বৰৰ কুৱেশ্যনৰ কাৰণে। এইটো দিছে
হোৱাট ৱাজ দি চাইনিজ লেজেণ্ড এবাউট টি চাইনিজ যিটো লেজেণ্ড সেইটো টিৰ বিষয়ে চাইনিজ লেজেণ্ডটো কি আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ কাৰণে কুৱেশ্যনবিলাক ফিল্টাৰ চিৰিজ হিচাপে মই এটা ভিডিঅ' চিৰিজ বনাম বুলি ভাবিছোঁ আৰু সেই চিৰিজটোত তোমালোকে গোটেইকেইটা কুৱেশ্যন একেবাৰে ফিল্টাৰৰ দৰে ফিল্টাৰ কৰি মই কুৱেশ্যন আনচাৰ বনাম আৰু সেই কুৱেশ্যন আনচাৰবিলাক তোমালোকে যদি পৰৱৰ্তী ভিডিঅ'বিলাক চোৱা তেনেহ'লে তোমালোকে যিকোনো কুৱেশ্যন যিকোনো MCQ যিকোনো কুৱেশ্যন তোমালোকে কৰিব পাৰিবা এতিয়া কুৱেশ্যনবিলাক 2 নম্বৰৰ কাৰণে এইটো অলপ দীঘলীয়া হ'ব সেই চাইনিজ লেজেণ্ড যিটো কাহিনী আছে সেইটো লিখিব লাগিব এতিয়া আছে টু মেনশ্যন টু থিংছ দেট দ্য হিউমেন্স ডু এণ্ড এনিমেলছ ডণ্ট যে এনিমেলছ ডু নট হুইট এবাউট দেয়াৰ কণ্ডিশ্যন তাৰপিছত এনিমেলছ ডু নট প্ৰে টু গড হিউমেন্স প্ৰে টু গড নেম দি পেটছ অফ বেলিণ্ডাৰ পেটবিলাকৰ নাম লিখিব কৈছে হু চেষ্ট লায়ন ডাউন দি ষ্টেয়াৰ এই কুৱেশ্যনবিলাক একেবাৰে সহজ কুৱেশ্যন দিয়া হৈছে তোমালোকে চাই ল'বা এতিয়া হৈছে 4 মাৰ্কৰ কুৱেশ্যন 4 মাৰ্কত কোৱা হৈছে গ্ৰিফিন ৱাজ এ ললেছ পাৰ্চন ৰাইট আনচাৰ ইন ইয়ৰ ওন ৱৰ্ডছ এজ ফাৰ এজ প্ৰেডিক্টেবল এইবিলাক ব্ৰড কুৱেশ্যন হয় তোমালোকে 4 মাৰ্কৰ কুৱেশ্যন এইবিলাক চাই ল'বা তাৰপিছত এইবিলাক আৰু আলোচনা নকৰোঁ তাৰপিছত দেখা ইয়াত দিছে মেক সেন্টেন্সেস এট 6s and 7s এইটো লিখিব পাৰা অল দ্য আৰ্টিকলছ ইন দ্য হাউচ আৰ এট 6s and 7s অৰ্থাৎ এট 6s and 7s মানে হৈছে অৰ্থটো হৈছে যে খেলিমেলি হৈ থকা কাটে সৰি ফিগাৰ এইটো মই ক'ব নোৱাৰিলোঁ এই শব্দটোৰ অৰ্থ ব্লু ব্লাড সম্ভ্ৰান্ত বাই হুক অর বাই ক্রুক যিকোনো প্ৰকাৰে এতিয়া আহিছোঁ question number 6 the teacher said that the moon is smaller than the earth এইটো হ'ব narration the teacher said comma inverted comma the moon is smaller than the earth যিখিনি আছে এইখিনি হ'ব অকল ইয়াত যে that দিয়া আছে এই thatটো উঠি গৈ তাত কমা আৰু ইনভাৰ্টেড কমা হ'ব বাকি একে থাকিব কাৰণ the moon is smaller than the earth অৰ্থাৎ চন্দ্ৰ সূৰ্যত পৃথিৱীতকৈ সৰু এইটো চিৰসত্য কথা হয় আৰু চিৰসত্য কথা হ'লে তাত কি নহয় এইটো পৰিৱৰ্তন নহয় টেন্সৰ কোনো পৰিৱৰ্তন নাই যিখিনি আছে সেইখিনি একে হয় গতিকে তোমালোকে এইটো কৰিবলৈ চেষ্টা কৰিবা এতিয়া আহিছো কোৱেশ্চন নম্বৰ 2 লৈ দ্য মেন সেড টু মি ৱেৰ ডু ইউ লিভ মানুহজনে মোক কৈছিল তুমি ক'ত বসবাস কৰা এইটো লিখি দিছো মই সেইটো হ'ব দ্য মেন আস্কড মি ৱেৰ আই লিভড দ্য মেন আস্কড মি ৱেৰ আই লিভ কিয় দ্য মেন সেড টু মি আছে ইয়াত ইন্টাৰগেটিভ সেন্টেন্স আছে গতিকে ইন্টাৰগেটিভ সেন্টেন্স হ'লে আস্ক হয় দ্য মেন আস্কড মি আছে মি এতিয়া আছে ইনভাৰ্টেড কমাটো উঠি গৈছে এতিয়া আছে ৱেৰ আই লিভড যেহেতু আমাৰ এছাৰ্টিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগে ইন্টাৰগেটিভ সেন্টেন্স হওক আৰু যিকোনো সেন্টেন্স হওক গতিকে ৱেৰ আই লিভড মানুহজনে মোক খুজিছিল মই ক'ত বসবাস কৰিছিলোঁ এতিয়া আছো correct the errors in the following sentences any2 যিকোনো দুটা কৰিব লাগে কিন্তু আমি ইয়াত কৰিব লাগিব শিকিব লাগিব গোটেইকেইটা এইটো হৈছে প্ৰথমটো it is you who is to be blamed it is you who is to be blamed ইয়াত it is you who is এইখিনি নহ'ব who is এইখিনি নহ'ব to blame সেইখিনি হ'ব কিন্তু ইয়াত কি নহ'ব ইয়াত অকল who is এইখিনি নহ'ব it is you to be blamed এইখিনি লিখি দিলে হ'ল এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈ
হি লেফট দ্য হোষ্টেল উইথ বেগ এণ্ড বেগেজ, এইখিনিত উইথ নহ'ব, বেগ এণ্ড বেগেজৰ লগত উইথ নবহে, কাৰণ বেগ এণ্ড বেগেজ মানেই হৈছে টালি টোপোলা লৈ, গতিকে ইয়াত উইথ দিয়াৰ প্ৰয়োজন নাই। দে গেভ টু গ'লছ, দে গেভ ইয়াত গেভ নহ'ব, দে গেভটো নহ'ব, গেভটো নহয় কি হ'ব, স্ক'ৰ্ড হ'ব, SCORED, দে স্ক'ৰ্ড টু গ'লছ। এতিয়া আহিছোঁ, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ডেইলি নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেন্স ৰোড শ্বেডিং স্পেচিয়েলি ডিউৰিং ষ্টাডি আৱাৰ্ছ আফটাৰ দি ছানছেট ইন ইয়ৰ লোকেলিটি। গতিকে এই লেটাৰবিলাক জানি ল'বা। ৰাইট এ লেটাৰ ওৱান, ৰাইট এ ৰিপৰ্ট ওৱান ডিবেট কম্পিটিশ্যন হেল্ড ইন ইয়ৰ স্কুল, অৰ্থাৎ ডিবেট কম্পিটিশ্যন, তোমাৰ বিদ্যালয়ত ডিবেট কম্পিটিশ্যন যে হ'ব তাৰ কাৰণে এটা ৰিপৰ্ট লিখিব লাগে। তো এতিয়া এনেকৈ লিখিব পাৰা, ইট ইজ হেয়াৰ বাই নটিফাইড টু অল দি ষ্টুডেণ্টছ অফ দি স্কুল ডেট আ ডিবেট কম্পিটিশ্যন ইজ গোয়িং টু বি হেল্ড এট ইন আৱাৰ স্কুল ওৱান দি ডেছ ডেট, অৰ্থাৎ ডেট হ'ব, তাৰপিছত কি দিব লাগিব, চ' while the aspirants are requested to submit their names within 2 days, অথবা কিবা এটা দিব লাগিব, বা বিফৰ মানডে চানডে বা এটা ডেট দিব লাগিব, এইখিনি লিখিলেই হৈ যাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ, ট্ৰান্সলেট ইনটু দ্য লেংগুৱেজ এজ পাৰ ইয়ৰ MIL ছাবজেক্ট। দ্য চিনাৰি অফ দাৰ্জিলিং ইজ চাৰ্মিং। যে দাৰ্জিলিঙৰ দৃশ্য মনোৰম, দাৰ্জিলিঙৰ দৃশ্য মনোৰম এছামিছত। টু ইৰ ইজ হিউমেন, মানুহ মাত্ৰই ভুল। ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ড, অৰ্থাৎ পানী তলপিনে বৈ যায়। গতিকে গোটেইখিনি আমি কৰি দিলোঁ। এতিয়া পেজেছ আছে, এতিয়া পেজেছবিলাক তোমালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা। ৱাকিং ইজ এ ভেৰি গুড এক্সাৰচাইজ, ইয়াত কোৱা হৈছে ৱাকিং বহুত ভাল এটা ব্যায়াম। তো তাৰপিছত এটি হ'ব কুৱেশ্যন দিছে এ নাম্বাৰ 2, হোৱাট ইজ আ গুড এক্সাৰচাইজ, হোৱাট ইজ আ ভেৰি গুড এক্সাৰচাইজ, এইটো হ'ব ৱাকিং ইজ এ ভেৰি গুড এক্সাৰচাইজ, এইখিনি লিখি দিলে হ'ল। এতিয়া আছোঁ 2 নম্বৰলৈ, হোৱাট হেপেন্স ৱেন উই টেক মৰ্ণিং ৱাক এভৰি ডে, ৰাতিপুৱা মৰ্ণিং ৱাক, ৰাতিপুৱাৰ যিটো খোজকঢ়া, এইটো কৰিলে আমাৰ কি উপকাৰ হয়। ৱেন উই ৱাক ইন দ্য মৰ্ণিং উই ফিল ফ্ৰেছ এণ্ড এনাৰ্জিছ, তাৰপিছত এনাৰ্জিছ আজ, এইটো কি হ'ব যে হোৱাট হেপেন্স ৱেন উই টেক মৰ্ণিং ৱাক এভৰি ডে, এইটো হ'ব যে ৱেন উই ৱাক ইন দ্য মৰ্ণিং, উই ফিল ফ্ৰেছ এণ্ড ইট এনাৰ্জিছ আজ, যেতিয়া আমি ৰাতিপুৱা খোজকাঢ়োঁ তেতিয়া এইটো আমাক কি দিয়ে, আমাৰ ফিল ফ্ৰেছ, অৰ্থাৎ সতেজ অনুভৱ কৰোঁ আৰু আমাক শক্তি দিয়ে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ চি লৈ, নেম টু বেনিফিটছ উই ড্ৰাইভ ফ্ৰম মৰ্ণিং ৱাক, বেনিফিট ক'ব কৈছে, ইট ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট গুড হেবিটছ এণ্ড মৰ্ণিং ৱাক ইজ ওৱান অফ দি হেবিট ডেট উই শুড হেভ, উই টেক এ ৰেগুলাৰ ইন দ্য মৰ্ণিং এভৰি ডে, আৱাৰ ডেইলি ৰুটিন উইল অলছ' বি ৱেল অৰ্গেনাইজড, এইটো হ'ব, এইটো 2 নম্বৰৰ কাৰণে দিয়া হৈছে, 2 নম্বৰৰ কাৰণে দিয়া হৈছে। ইম্পৰ্টেণ্ট টু ডেভেলপ গুড হেবিট ইন দ্য হেবিট ডেট উই শুড হেভ ৱেন উই ৱাক ৰেগুলাৰলি ইন মৰ্ণিং আৱাৰ ডেইলি ৰুটিন উইল অলছ' বি অৰ্গেনাইজড, এইখিনি লৈ লিখি দিলে হ'ব। ইট ইজ ইম্পৰ্টেণ্ট টু ডেভেলপ গুড হেবিটছ এণ্ড মৰ্ণিং ৱাক ইজ ওৱান অফ ডেট উই শুড হেভ ৱেন উই টেক, এইটো হ'ব এইখিনি হ'ব ৱেন, অৰ্থাৎ ৱেন উই টেক ৱাক ৰেগুলাৰলি ইন দ্য মৰ্ণিং এভৰি ডে আৱাৰ ডেইলি ৰুটিন উইল অলছ' বি অৰ্গেনাইজড এজ আৰ্লি মৰ্ণিং ইনভাইৰনমেণ্ট ইজ সুইটেড ফৰ ৱাকিং, এইটো হ'ব, এইখিনি হ'ব, গোটেইখিনি হ'ব। তাৰপিছত আছে হুইচ ইনভাইৰনমেণ্ট ইজ সুইটেবল ফৰ মৰ্ণিং ৱাক,
এইটো হ'ব আর্লি মর্নিং এনভায়রনমেন্ট, অর্থাৎ আর্লি মর্নিং এনভায়রনমেন্ট এইখিনি হ'ব আমাৰ। এইটো হ'ব as the early morning are the এইটো হ'ব the early morning environment is suited for walking, develop environment is suited for walking, এই walking লৈকে লিখি দিলে হৈ যাব এইখিনি। The early morning environment is suited for walking, এইখিনি দিলে হ'ব। গতিকে আমি 2024 সেকেন্ড ইউনিট টেষ্টৰ কুৱেশ্যনটো আলোচনা কৰিলোঁ, আৰু কুৱেশ্যনটো ধুনীয়া এটা কুৱেশ্যন হয়। তোমালোকৰ একেবাৰে MCQ আৰু MCQ ডেছক্ৰিপটিভ গোটেইকেইটা হৈ গ'ল। ধন্যবাদ।